নমস্কাৰ সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। বানানা ৱালনাট কেক বনাবলৈ 1 কাপ খেজুৰ লোৱা হ'ল। খেজুৰখিনি বাতি এটাত উলিয়াই ভিতৰৰ গুটিকেইটা উলিয়াই ল'লোঁ আৰু তাত আধা কাপ গাখীৰ দি 20 মিনিটৰ কাৰণে গাখীৰত তিয়াই ৰাখিলোঁ। 20 মিনিট পিছত গাখীৰ আৰু খেজুৰখিনি মিক্সিৰ বাতিটোত উলাই ল'লোঁ আৰু তাত 2টা পকা কল কাটি গোটেইখিনি মিক্সিত মিহি কৰি ল'লোঁ। মিশ্ৰণখিনি বাতি এটাত উলিয়াই লৈ তাত 1/4 কাপ তেল দি ভালকৈ মিক্স কৰি ল'লোঁ। তেলৰ ঠাইত আপোনালোকে বাটাৰো ব্যৱহাৰ কৰিব পাৰে। মিশ্ৰণখিনিৰ লগত তেল ভালকৈ মিক্স খোৱাৰ পিছত তাত 1 কাপ আটা, 1/4 কাপ কোকো পাউডাৰ, 1 চামুচ বেকিং পাউডাৰ, আধা চামুচ বেকিং সোডা আৰু আধা কাপ গাখীৰ দি ভালকৈ বস্তুখিনি সানি ল'ব লাগিব। গাখীৰখিনি দিওঁতে অলপ অলপকৈ দি থাকিব লাগিব, গোটেইখিনি একেবাৰতে দিব নালাগে। মই ইয়াত আধা কাপতকৈ অলপ বেছি গাখীৰ ব্যৱহাৰ কৰিছিলোঁ। বানানা ৱালনাটছৰ এই কেকটো খাবলৈ বহুত বেছি টেষ্টি হয়। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাবচোন আৰু মোক কমেণ্টত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। মিশ্ৰণখিনি ভালকৈ সানি লোৱা পিছত তাত কাটি লোৱা ৱালনাটছৰ টুকুৰাবোৰ দি পুনৰ ভালকৈ গোটেইখিনি মিক্স কৰি ল'লোঁ। এতিয়া কেকৰ টিনটো লৈ তাত তেলৰ ব্ৰাছডাল লগাই ল'লোঁ আৰু কাগজ এখন দি আকৌ তেলৰ ব্ৰাছডাল লগাই লোৱা হ'ল। তাৰ পিছত কেকৰ মিশ্ৰণখিনি ঢালি দি গোটেইখিনি সমান কৰি ল'লোঁ আৰু পিছত ওপৰত ৱালনাটছ আৰু কাঠবাদামৰ টুকুৰাবোৰ দি দিলোঁ। এতিয়া কেৰাহী এখন লৈ 10 মিনিটৰ কাৰণে গৰম কৰি ল'লোঁ। গেছৰ ফ্লেমটো মিডিয়ামতে ৰাখিব। কেৰাহীখন গৰম হোৱাৰ পিছত তাত কেকৰ টিনটো দি 45 মিনিটৰ কাৰণে ঢাকন দি ৰাখিব। গেছৰ ফ্লেমটো মিডিয়ামতে ৰাখিব লাগিব। 45 মিনিটৰ পিছত কেকটো চেক কৰি চালোঁ, একদম ভালকৈ সিজি গৈছে। মই 30 মিনিটৰ পিছতো এবাৰ চেক কৰি চাইছিলোঁ। চেনি নিদিয়াকৈ বনোৱা কলৰ এই কেকটো খাবলৈ বহুত টেষ্টি হয়। কল আৰু খেজুৰে বনোৱা এই কেকটো এবাৰ ট্ৰাই কৰি চাবচোন আৰু মোক কমেণ্টত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।